মাননীয় অধ্যক্ষ মহোদয়, মই মন্ত্ৰী মহোদয়ৰ পৰা উত্তৰটো পাইছোঁ। মোৰ কোৱেশ্যনটো আছিলে যে বিজনী সমষ্টি সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ বিজনী সমষ্টিৰ অন্তৰ্গত কেইখন গাঁও আছে বা এলেকা আছে, আৰু সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ জৰিয়তে কেইখন গাঁও আঁচনি লোৱা হৈছে আৰু আগন্তুক দিনত কি আঁচনি কাম আৰম্ভ কৰিব। মই মন্ত্ৰী মহোদয়ক আপোনাৰ জৰিয়তে জনাব খোজোঁ যে বিজনী সমষ্টিৰ প্ৰায় 3টা জিপি বা 4টা জিপি বা আমাৰ BTCত VCDC বুলি কোৱা হয়, ভিলেজ কনষ্ট্ৰাকশ্যন ডেভেলপমেণ্ট কাউন্সিল বা কমিটি। তো বিজনী সমষ্টিৰ 3টা 4টা জিপি ভূটান বৰ্ডাৰত সংলগ্ন, যেনেকুৱা বিষ্ণুপুৰ, আনন্দবাজাৰ, পানবাৰী, এনেকুৱা বহুকেইটা জিপি পৰে। তো আমি আগতে যেনেকুৱা জানিছিলোঁ BADP মানে বৰ্ডাৰ এৰিয়া ডেভেলপমেণ্ট প্ৰগ্ৰাম বা আজিকালি ভিলেজ ভাইব্ৰেণ্ট বুলি আমি জানো। তো তাতে যি সমস্যা, মই মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম যে আপুনি এবাৰ গৈ ভিজিট কৰি আহিলে গম পাব যে কিমান মানে আণ্ডাৰ ডেভেলপড এণ্ড ডিপ্ৰাইভড। তো স্পেচিয়েলি বিশুদ্ধ খোৱা পানী, মানুহ হাতীৰ সংঘাত, ৰাস্তাৰ ব্যৱস্থা, যাতায়াত বহুত বেয়া। তো সেইকাৰণে মই মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম যে এবাৰ গৈ চাই আহিলে ভাল হয়, আৰু আগন্তুক দিনত কাম কৰিব লগা যিবিলাক এই ভিলেজ ভাইব্ৰেণ্টৰ আণ্ডাৰত আছে এইবিলাক হ'ব লাগে, আৰু কি আঁচনি ইতিমধ্যে লোৱা হৈছে মই মন্ত্ৰী মহোদয়ক আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ। ঠিক আছে, মিনিষ্টাৰ প্লিজ। মাননীয় এইটো বিজনীৰ প্ৰশ্ন, কোনোবাই ছাপ্লিমেণ্টাৰী বিজনীক লৈ পেলাইহে কৰিব পাৰিব। নেক্সট। মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় সদস্য অৰূপ কুমাৰ দেক মই ধন্যবাদ জনাইছোঁ তেখেতৰ প্ৰশ্নৰ বাবে। তেখেতৰ প্ৰথম প্ৰশ্নটো আছিল যে বিজনী সমষ্টিৰ অন্তৰ্গত এই বিভাগৰ অধীনত কিমান গাঁও আছে। কুৱেশ্যনটো হয়তো প্ৰিণ্টিং মিষ্টেকো হ'ব পাৰে বা সুধোতেও ভুল হ'ব পাৰে। আমাৰ বিভাগৰ অধীনত কোনো গাঁও নাই। মই বুজি পাইছিলোঁ যে স্প্ৰিটটো আছিল যে আন্তঃৰাষ্ট্ৰীয় সীমান্তত সেই বিজনী বা সমষ্টিৰ সেই উন্নয়ন খণ্ডৰ, বড়োবজাৰ উন্নয়ন খণ্ডৰ কিমান গাঁও আছে, আৰু সেইকাৰণে আমি উত্তৰত কৈছিলোঁ যে 227খন গাঁও আছে। তেখেতে কৈছে যে কেইখনমান তাততো VCDC আছে, ভূটান বৰ্ডাৰৰ লগত, এইটো ভূটান বৰ্ডাৰৰ লগত লগ লাগি আছে, আৰু সেই অঞ্চলবিলাকত যথেষ্টখিনি কৰিবলগীয়া আছে। আৰু মাননীয় অধ্যক্ষ মহোদয়, মই আগতেও কৈছোঁ এই সন্মানীয় সদনত যে এইবাৰ যিবিলাক সীমান্তৱৰ্তী অঞ্চল আছে, সেই সীমান্তৱৰ্তী অঞ্চলসমূহৰ মূল যি আন্তঃগাঁথনি, সেই আন্তঃগাঁথনি আৰু স্থানীয় ৰাইজৰ সুৰক্ষা নিশ্চিত কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ভাইব্ৰেণ্ট ভিলেজ 2 নামৰ এখন আঁচনি গ্ৰহণ কৰিছে। মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী নিজেও বৰাক ভেলীলৈকে গৈছে, অসম বাংলাদেশ সীমান্তলৈ। হয়, আমি জানো সেই অঞ্চলবিলাকত তেখেতে যিখিনি উল্লেখ কৰিছে, আজি পানবাৰীকে ধৰি বহুখিনি অঞ্চলত যথেষ্টখিনি কৰিবলগীয়া কাম আছে। আমি ভিজিট কৰিম, আৰু মই অনুৰোধ জনাম সন্মানীয় সদস্যগৰাকীক, যিহেতু চিলেকশ্যনটো ভাৰত চৰকাৰে কৰিছে গাঁওবিলাক আইডেণ্টিফাই কৰি, গতিকে অন্ততঃ জিলা উপায়ুক্তৰ লগত যোগাযোগ কৰি সেই অঞ্চলবিলাকত কেনেকুৱা ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰয়োজন আছে বা কামৰ প্ৰয়োজন আছে, সেইখিনি যাতে তেখেতে অলপ নিজেও নজৰ ৰাখে, আৰু ভৱিষ্যতৰ দিনত মই ডেফিনেটলি